ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে বাধ্যতামূলক যিসকলে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত হৈছে, প্ৰথম, দ্বিতীয়, তৃতীয় পুলিং অফিচাৰ, প্ৰিজাইডিং লগতে ছেক্টৰসকলৰ বাবে আহিছে এই নিৰ্দেশনা। 4 এপ্ৰিল অৰ্থাৎ আজি দিনৰ 11 বজাত অনুষ্ঠিত হ'ব পোষ্ট এছেছমেণ্ট, য'ত অংশগ্ৰহণ কৰিব লাগিব ছেক্টৰ অফিচাৰসকল, প্ৰিজাইডিং অফিচাৰ লগতে পুলিং অফিচাৰসকলে। ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ডেম'ক্ৰেচি এণ্ড ইলেকশ্যন মেনেজমেণ্ট IIDEM পৰিচালনা কৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ ফলপ্ৰসূতা মূল্যায়ন কৰিবলৈ আৰু বিভিন্ন অংশীদাৰৰ দ্বাৰা মূল নিৰ্বাচনী পদ্ধতিসমূহৰ বিষয়ে বুজাৰ পৰিসৰ নিৰ্ণয় কৰিবলৈ অনলাইন পোষ্ট এছেছমেণ্ট চলাবলৈ ওলাইছে। ইয়াত ছেক্টৰ, পুলিং, প্ৰিজাইডিং সকলো বিষয়ে অংশগ্ৰহণ কৰিব লাগিব। লগতে উল্লেখ কৰিছে যে 4 এপ্ৰিলৰ দিনৰ 11 বজাত এই পোষ্ট এছেছমেণ্ট অনুষ্ঠিত হ'ব আৰু মূল্যায়ন গুগল ফৰ্মৰ জৰিয়তে কৰা হ'ব আৰু তলত দিয়া সূচী অনুসৰি 15 মিনিটৰ আগতে লিংক শ্বেয়াৰ কৰা হ'ব, অৰ্থাৎ 11 বজাৰ 15 মিনিট আগত আপোনালোকে ইয়াৰ লিংক লাভ কৰিব। এয়াই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।